নমস্কাৰ বন্ধুসকল আজি আসলতে এটা অত্যন্ত দুখৰ বেদনাদায়ক দিন কেইঘণ্টামান আগতে অসমৰ এক বিশাল সাংগীতিক প্ৰতিভা জুবিন গাৰ্গৰ নশ্বৰ দেহ সিংগাপুৰৰ পৰা দিল্লী হৈ আহি গুৱাহাটী পাইছেহি আজি গুৱাহাটীৰ ৰাস্তাত অগণন জনসমুদ্ৰই লাখ লাখ মানুহে প্ৰমাণ কৰিছে জুবিন গাৰ্গ আছিল অসমৰ এক অবিনাশী আত্মা জুবিন গাৰ্গ হল এক অমৰ সত্তা এই সত্তাৰ প্ৰতি নমস্কাৰ জনাৰ শ্ৰদ্ধা জ্ঞাপন কৰি এই গোটেই ঘটনাটোত আহা কেইটামান মোৰ মনলৈ আহা প্ৰশ্ন আৰু বহু কেইগৰাকী লোকে সামাজিক মাধ্যমত মোক যি প্ৰশ্ন কৰিছে সেই প্ৰশ্নৰ বিষয়ে মই কেইটামান কথা ক'ব লৈছো প্ৰথম প্ৰশ্নটো উঠিছে যে মৃত্যু কেনেকৈ হ'ল মৃত্যু হোৱাৰ কথাটোলৈ সন্দেহ এইভাবে আহিছে প্ৰথমতে আহিল স্কুবা ডাইভিংৰ কথা তাৰ পিছত আহিল প্যাৰাগ্লাইডিংৰ কথা আৰু তাৰ পিছত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীকে আদি কৰি অন্যান্য সকলেও ক'লে যে আসলতে নাওলৈ গৈছে ইয়টৰ পৰা গৈ কেইজনমান আসাম এছ'চিয়েশ্যন সিংগাপুৰৰ মানুহৰ লগত আৰু জুবিনৰ লগত যোৱা ৩-৪ জন সহযোগীৰ লগত গৈ তেওঁলোকে সাঁতুৰিব বিচাৰোতে মৃত্যু হয় আৰু অৱশ্যে ইভিনিংতে মৰণোত্তৰ পৰীক্ষাৰো হয়তো প্ৰতিবেদন ইতিমধ্যে আহি পাইছে মই সেইখিনি দেখা পোৱা নাই কিন্তু মই প্ৰশ্ন এই কাৰণে উদয় হৈছে যে দ্য ষ্ট্ৰেইট টাইমছ 1845 চনতে স্থাপিত হোৱা সিংগাপুৰৰ এখন আটাইতকৈ প্ৰতিষ্ঠিত আৰু মান্যতা সম্পন্ন কাকত তেওঁলোকে কিন্তু জুবিন গাৰ্গৰ মৃত্যু স্কুবা ডাইভিংৰ হোৱা বুলি কৈছে গতিকে এইটো প্ৰথম প্ৰশ্ন এই কথাটো নিৰসন হ'ব লাগে কালি যেহেতু মই এটা পানী নখৰকা উচ্চস্তৰীয় তদন্ত হোৱাৰ কথা কৈছো আৰু যিটো তদন্ত হ'ব সেই তদন্ত হোৱাৰ সময়ত ইয়াৰ নিমন্ত্ৰণৰ পৰা আৰম্ভ কৰি সকলোবোৰ দিশ সামৰি ল'ব লাগে কাৰণ এইভাবে কৈছো সামাজিক মাধ্যমত আৰু এটা বিভ্ৰান্তি হৈ আছে বহু কেইজন গুৰুত্বপূৰ্ণ মানুহে কৈছে জুবিন গাৰ্গৰ সিংগাপুৰলৈ যাবলৈ বোলে মন নাছিল কিন্তু আয়োজকৰ এটা নেৰানেপেৰা অনুৰোধৰ বাবে তেওঁ যাবলৈ বাধ্য হ'ল সামাজিক মাধ্যমত দেখিছো আৰু আয়োজকৰ এজনে আজি কৈছে মূল আয়োজকে আজি কৈছে যে তেওঁলোক আসলতে নৰ্থ ইষ্ট ফেষ্টিভেলৰ বাবে জুবিন গাৰ্গ যোৱা নাছিল তেওঁ আসলতে ৰিলেক্স শব্দটো ব্যৱহাৰ কৰিছে অৱসৰ বিনোদনৰ বাবে গৈছিল আৰু নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজকসকলে তেওঁক এটা হোটেলৰ কোঠা তেওঁলোকে বুক কৰি দিছিল দুইটা কথাৰ মাজত কিন্তু সাংঘাতিক এটা বৈপৰীত্য বা দ্বন্দ্ব আছে গতিকে যেতিয়া তদন্ত হ'ব সেই তদন্তটোত সকলোবোৰ কথা সামৰি লোৱা উচিত আৰু অসমৰ মানুহৰো বহুতে কালি যেতিয়া মই তদন্তৰ কথাটো কলো বহুতে সন্দেহ প্ৰকাশ কৰিছে যে যেহেতু শক্তিশালী প্ৰভাৱশালী লোক গোটেই কথাটোৰ লগত জড়িত হৈ আছে তেওঁলোকে কেনেবাকৈ দোষীক ৰক্ষণাবেক্ষণ দিব বা তদন্তটোক সঠিক দিশত যাবলৈ নিদিব নেকি কিন্তু মই ভাবো এই ক্ষেত্ৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰে এগৰাকী নেতাই কেতিয়াও তেনে হ'ব নিদিব বুলিয়ে মই ভাবো কিন্তু তথাপিও যদি গণতন্ত্ৰত ৰাইজেই ৰজা ৰাইজে যদি ভাবে যে যিটো তদন্ত সেই তদন্তটো ভবামতে আগবঢ়া নাই বা কোনোবাই কাৰোবাক ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰিছে তেতিয়াহ'লে ৰাইজলৈ মই অনুৰোধ জনাও যে আবেগিক নহয় যুক্তিসংগতভাৱে গণতান্ত্ৰিকভাৱে অহিংস নন ভায়োলেন্ট উপায়েৰে তেওঁলোকে চৰকাৰৰ ওচৰত চাপ বা প্ৰেছাৰ বৃদ্ধি কৰা উচিত যাতে কোনো দোষী তেওঁ যি হাৰতেই দোষী নহওক কিয় তেওঁ যাতে হাৰি নাযায় তৃতীয় গুৰুত্বপূৰ্ণ কথাটো হ'ল গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গৰ ফেচবুকৰ পেজ নে প্ৰফাইল ব্যৱহাৰকাৰী কৰি যিখিনি কথা কৈছে সেইখিনি আসলে এই সময়ত টিপ্পনী দিব লাগে বুলি মই নাভাবো কাৰণ তেওঁ এনে এটা চাপৰ মাজত আছে এনে এটা পৰ্বত সমান দুখৰ মাজত আছে তেনে সময়ত আসলে তেখেতৰ ভাষ্যৰ ওপৰত কথা ক'ব নালাগে তথাপিও বহু মানুহে ইতিমধ্যে কৈছে বহু দুখৰতাৰ সৃষ্টি হৈছে কাৰণে কওঁ যিগৰাকী সিদ্ধাৰ্থ শৰ্মা বুলি তেওঁ মেনেজাৰ আছিল তেওঁ অসমীয়া অসমীয়া আইলেও বিতৰ্ক হৈছে সেই বিতৰ্ক মই অপ্ৰয়োজনীয় বুলি ভাবো তেওঁ মেনেজাৰ হিচাপে আৰু গৰিমা শইকীয়া গাৰ্গে যিটো কথা কৈছে যে জুবিন গাৰ্গৰ আগৰ অসুখ হোৱা সময়ত তেওঁ খুব ভালকে পৰিচৰ্যা কৰিছে তেতিয়াহ'লে এটা ডাঙৰ প্ৰশ্ন আহে যে যিগৰাকী মানুহে জুবিন গাৰ্গৰ বেমাৰৰ কথা অসুখৰ কথা জানে আগৰ অসুখৰ সময়ত পৰিচৰ্যা কৰিছে সেইগৰাকী মানুহে সেই মানুহজনক সাগৰৰ বুকুৰ মাজলৈ লৈ যোৱাৰ কাৰণ কি আগদিনা কিমান শুইছিল আগদিনা কিমান মানে নিশালৈ তেওঁ এটা টিয়াৰ্স ইন হেভেন পৰিবেশন কৰা আমি দেখিছো এইখিনি কথা যেতিয়া সাধাৰণ এজন তেওঁক ভাল পোৱা মানুহৰ মনলৈ প্ৰশ্ন আহিছে গতিকে যিগৰাকী মানুহ গৰিমা শইকীয়া গাৰ্গে কৈছে তেওঁৰ লগত ছাৰ দৰে লাগি আছে যোৱা কেইবাটাও বছৰ সহায় কৰিছে সেইগৰাকী মানুহে এইখিনি কথা জানিব লাগিছিল নে নাই এই বিষয়ত আসলতে আমাৰ সামাজিক মাধ্যমত যিবোৰ প্ৰশ্ন উঠিছে মই যুক্তিসংগত প্ৰশ্ন বুলি ভাবো গতিকে সিদ্ধাৰ্থ শৰ্মাক নিশ্চিতভাৱে তদন্তৰ আওতালৈ আনি আমি প্ৰকৃত সত্যটো জানিবলৈ চেষ্টা কৰা উচিত
ইয়াৰ লগতে আন এটা কথা আহিব, সেই কথাটো হ'ল মই শেষত ক'ব বিচাৰো যে এনেকুৱা হয়তো আৰু দুখৰ যাতে বাতৰি অসমীয়া মানুহে আৰু পাব লগা নহয়। আমাৰ জীৱনত আমি ভূপেন হাজৰিকাৰ ক্ষেত্ৰত দেখিলো, আমি জুবিন গাৰ্গৰ ক্ষেত্ৰত এতিয়ালৈকে দেখিলো। মই শেষত এটা কথাই ক'ব বিচাৰো, আত্মসমালোচনাও লাগিব অসমীয়া জাতিক, আশাৰ বতৰাও আমি বিচাৰিব পাৰিব লাগিব। জাতিটোৰ ইমান সংকট, ইমান প্ৰত্যাহ্বান, আৰু মই আজি জুবিন গাৰ্গৰ মৃত্যুৱে, কৰুণ মৃত্যু, জাতিটোক কন্দুৱাই গৈছে, নিথৰুৱা কৰিছে, কিন্তু জাতিটোক একত্ৰিতও কৰিছে। আজি কংগ্ৰেছেই হওক, বিজেপিয়েই হওক, ছাত্ৰ সন্থাই হওক, কৃষক মুক্তিয়ে হওক, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেই হওক, বা কাৰো লগত প্ৰত্যক্ষভাৱে জড়িত নোহোৱা প্ৰতিটো ধৰ্ম, প্ৰতিটো বৰ্ণ, প্ৰতিটো বয়সৰ মানুহ আজি কান্দোনত ভাঙি পৰিছে, আগবাঢ়ি আহিছে। তেওঁলোকে এই ধৰণেৰে আমাৰ একতাৰ এনাজৰীডাল ৰাখিব লাগিব। নহলে আমি গোলাঘাটত দুদিনমান আগতে যিটো দৃশ্য দেখিলো, এগৰাকী মানুহে ইংৰাজীতে উচ্চ বাচ্য কৰি জুবিন গাৰ্গক চিনি নাপাওঁ বা কমকৈ চিনি পাওঁ বুলি কৈছে, তেনেধৰণৰ কথা কিন্তু অসমৰ গোটেইবোৰ ঠাইতে কিন্তু বৰ সুলভ হৈ পৰিব। অসমীয়া জাতিক মেৰুদণ্ড পোন কৰি, শিৰ ওখ কৰি যদি আমি সকলোৱে মিলি আমাৰ থকা মতান্তৰ পাহৰি আমি যদি ৰাখিব পাৰো, মই ভাবো সেইটো হ'ব আজি জুবিন গাৰ্গৰ নশ্বৰ দেহ আহি পোৱাৰ দিনটোত আমি তেখেতৰ স্মৃতিৰ প্ৰতি যাচিব পৰা গভীৰ শ্ৰদ্ধাঞ্জলি। তেখেতৰ গীত লাগিব, তেখেতৰ সংগীতক লৈ নানা কথা হ'ব, কিন্তু তাৰ লগতে এই ধৰণে জাতিটোক আগবঢ়ালে মোৰ দৃঢ় বিশ্বাস জুবিন গাৰ্গৰ আত্মাই চিৰশান্তি লাভ কৰিব। লগতে পুনৰবাৰ ময়ো ব্যক্তিগতভাৱে অসম চৰকাৰক অনুৰোধ কৰিলো, এটা প্ৰকৃত উচ্চস্তৰীয় পানী নসৰকা তদন্ত হওক, আৰু যি মানুহেই ইয়াৰ লগত জড়িত নাথাকক কিয়, যিমান ডাঙৰেই নহওক কিয়, তেওঁলোকক দোষীৰ যদি কাঠগড়ালৈ আহিব লগাৰ বাবে তেনে কাম তেওঁলোকে কৰিছে, তেওঁলোকক আনিব লাগে আৰু অসমৰ ৰাইজক আশ্বস্ত কৰিব লাগে।